আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে ষ্টেথোস্কোপৰ সহায়ত শৰীৰৰ ভিতৰত থকা হৃদযন্ত্ৰৰ হৃদস্পন্দন শুনাৰ অভিজ্ঞতা লাভ কৰে। হৃদযন্ত্ৰ হৈছে দেহৰ এনে এটা অংগ যিটো গোটেই জীৱন অকণো বিশ্ৰাম নোহোৱাকৈ অবিৰতভাৱে চলি থাকে। মানুহৰ হৃদযন্ত্ৰটো হাঁওফাঁওৰ মাজত থাকে। ই আমাৰ বুকুৰ মাজঅংশত অৱস্থিত। ইয়াক কামিহাড়েৰে বেৰি ৰাখে। এই হৃদযন্ত্ৰটো আজীৱন ধৰি সংকোচন সম্প্ৰসাৰণ হৈ থাকে, যাক আমি হৃদস্পন্দন বুলি কওঁ। আৰু এই সংকোচন আৰু সম্প্ৰসাৰণৰ যোগেদি মানুহৰ শৰীৰৰ বিভিন্ন অংগলৈ তেজ আৰু অক্সিজেন কঢ়িয়াই লৈ যায়। মানুহৰ হৃদযন্ত্ৰত 4টা কোঠালি থাকে। সোঁ অলিন্দ, বাওঁ অলিন্দ, সোঁ নিলয় আৰু বাওঁ নিলয়। আৰু তোমালোকে চিত্ৰত দেখাৰ দৰে সোঁ অলিন্দ আৰু সোঁ নিলয়ৰ মাজত এখন বেৰ থাকে, এটা ভাল্ব নিচিনা থাকে, যিটোৰ সহায়ত যিটোৱেদি তেজ তললৈ যাবলৈ দিয়ে, কিন্তু আকৌ সেইখিনি তেজ ওপৰলৈ আহিব নিদিয়ে। ঠিক তেনেকৈ বাওঁ অলিন্দ আৰু বাওঁ নিলয়ৰ মাজতো এখন ৱাল থাকে,